বন্ধুসকল আৰু এটা কথা থাকি গ'ল যে মোৰ এই ভাৰ্নাখনক লৈ মানে বহুত কমেণ্ট কৰিলে মানে চবেই কয় মানে চবেই কৈছে আৰু মিটাৰ টেম্পাৰিং কৰা হয় মানুহক মই ঠগিছোঁ কিন্তু এখন যদি মিটাৰ টেম্পাৰিং কৰিছোঁ তেন্তে মই গাড়ীখন ফ্ৰীকৈ দি দিম। নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আজি বতৰটো একদম মজা লাগিছে নে, পুৰা বৰষুণ দি আছে টিপটাপকৈ, মজা লাগিছে। তো বন্ধুসকল ভিডিঅ'টো বনালোঁ। যোৱাকালি যিখন ইয়ন আনিছিলোঁ, ইয়ন ইৰা প্লাছখন দেৰগাঁৱৰ পৰা যিখন আনিছিলোঁ, এইখন আপোনাৰ বুকিং হৈ গ'ল যোৱাকালি। চৰাইদেউৰ ল'ৰা এটাই বুকিং কৰিলে, যোৱাকালি বুকিং কৰিলে। তেওঁ অহা কালিলৈ গাড়ীখন ল'বলৈ আহিব। চৰাইদেউৰ পৰা যোৰহাটলৈকে আহিব, মই যোৰহাটলৈকে যাম। এইখন বুকিং হৈ গ'ল। আৰু ভাৰ্নাখন আছে, ভাৰ্নাখন বুকিং হোৱাই নাই বন্ধুসকল। ভাৰ্নাখন আছে আৰু এইখন আমাৰ ৰঙা ইয়নখন মোৰ, সেইখনো আছে। তো ভাৰ্নাখনো আছে বাৰু, ভাৰ্নাখন বুকিং হোৱা নাই এতিয়ালৈকে। কাষ্টমাৰ চাইছে, খালি দাম মিলা নাই। তো এইখন এতিয়া মই ভাবিছোঁ ভাৰ্নাখন লাষ্ট মই 285ত দি দিম আৰু ফিক্স প্ৰাইচ 285ত মই দি দিম ট্ৰান্সফাৰ কৰি মেলি। তো ভাৰ্নাখন যদি কোনোবাই লৈ জনাব, লেতেৰাই হৈ গ'ল, বহুত দিন ধুৱাই মেলি থৈছিলোঁ, লেতেৰাই হৈ গ'ল, দেখিছে নাই। গাড়ী একদম টিপটপ হৈ আছে আৰু মাত্ৰ 30,000 চলা গাড়ীহে। আৰু ইয়াৰ আগৰ ভিডিঅ'টো চালে গম পাবই আপোনালোকে। তো ভাৰ্নাখন যদি কোনোবাই লৈ ল'ব পাৰিব। এখন মই এতিয়া আপোনাৰ 285ত দি দিম আৰু লাষ্ট। তো এইখনটো হৈয়ে গ'ল বাৰু। এতিয়া ৰঙা ইয়নখন দেখুৱাম। ৰঙা ইয়নখন ধুই পেলাই দেখুৱাম বুলি ভাবিছিলোঁ। তাৰপিছত মই ধুই পেলাই ভিডিঅ' বনাম বুলি কৈছিলোঁ, টাইমে পোৱা নাছিলোঁ। ধোৱালোঁ, আকৌ লেতেৰাই হৈ গ'ল গাড়ীখন। তো মই ইয়নখন আকৌ এবাৰ দেখুৱাই দিছোঁ অলপ ভালকৈ, ধুৱাই পেলাই ভিডিঅ' দিয়া কথা আছিলে। তো এইখনেই হয় ইয়নখন, মাত্ৰ 18,000 চলা ইয়ন ইৰা প্লাছ, 2014 চনৰ লাষ্টৰ হয়। তো ভিতৰতো মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ। নতুন ছিট কভাৰ লগালোঁ, মেট লগালোঁ। আপোনালোকক দেখুৱাই আছে, ভিডিঅ'টো চাই থাকিব দেই। আৰু ভাৰ্নাখন যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। এতিয়া 285ত মই দি দিম, মাত্ৰ 30,000 চলা ভাৰ্না। ডিলাৰ ছাৰ্ভিচ এখন চেক কৰি ল'ব পাৰিব, পূৰা অৰিজিনেল, কোনো মিটাৰ টেম্পাৰিং নহয়। আৰু এইখন আপোনাৰ এইখন ইয়নখন নতুন ছিট কভাৰ লগালোঁ লেডাৰৰ। এইফালে আপোনাৰ নতুন মেট লগালোঁ, ছিট কভাৰ লগালোঁ। গাড়ী একদম পূৰা ফিনফিনীয়া, দেখিছে নাই। ভিতৰটো চব কিমান ধুনীয়া হৈ আছে, তাৰপিছত এইফালে ৰেইন গাৰ্ড লগালোঁ, এইফালে ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল। নতুন মেট লগালোঁ, ছিট কভাৰ লগালোঁ। কিলোমিটাৰটো মই আকৌ এবাৰ দেখুৱাই দিম আপোনালোকক। তাৰপিছত এইফালে ৰেইন গাৰ্ড লগালোঁ। গাড়ী একদম পূৰা মজা হৈ আছে আৰু কিলোমিটাৰটো আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। এইখানে 18,575 কিলোমিটাৰ চলিছে, পূৰা অৰিজিনেল। ডিলাৰ ছাৰ্ভিচ এখন চেক কৰি ল'ব পাৰিব। গাড়ী পূৰা ফ্ৰেছ হৈ আছে, পাৱাৰ উইণ্ডো 2খন আছে। তাৰপিছত এইফালে AC আছে, মিউজিক চিষ্টেম, JCB লাগি আছে। ওপৰত দেখিছে নাই কিমান ধুনীয়া হৈ আছে। ডেছবৰ্ড পূৰা ধুনীয়া হৈ আছে। আৰু অৰিজিনেল টায়াৰ লাগি আছে। ইয়াৰ স্পেয়াৰ টায়াৰটো ইউজ হোৱাই নাই, স্পেয়াৰ টায়াৰ নুমে যোৱা নাই। গাড়ী পূৰা চিল হৈ আছে, একো প্ৰব্লেম নাই। অৰিজিনেল টায়াৰটো লাগি আছে। গাড়ীৰ লগত যিটো টায়াৰ আহে, অৰিজিনেল টায়াৰ লাগি আছে বন্ধুসকল। সেয়া চব স্পেয়াৰ টায়াৰটো লাগিলে, স্পেয়াৰ টায়াৰটো মই দেখাইছিলোঁ এইটো আগৰ ভিডিঅ'ত, আকৌ এবাৰ মই দেখুৱাই দিছোঁ স্পেয়াৰ টায়াৰটো। আৰু এটা চাবি নতুনেই হৈ আছে, কোনো ইউজে হোৱা নাই। এইটো ডিকিটো দেখিছে নাই, এইটো স্পেয়াৰ টায়াৰ নুমে যোৱা নাই। চাওক আপোনালোকে, স্পেয়াৰ টায়াৰ মানে পূৰা এবাৰ দুবাৰ ইউজ কৰিছে আৰু। তাৰপৰা গাড়ী পূৰা একদম মজা হৈ আছে এইখন। আকৌ এবাৰ মই দেখুৱাই দিছোঁ এইফালৰ পৰা খুলি, চাই লওক আপোনালোকে। পূৰা মজা হৈ আছে, বহুত ভাল হৈ আছে গাড়ীখন। মই এইকেইদিন চলায়ে আছোঁ, খালি ভিডিঅ' বনাবলৈ টাইম পোৱা নাছিলোঁ। চাওক, যদি কোনোবাই লয় এখন 185,000 পৰিব। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব কৰি দিম। ইয়াত গাড়ীৰ লগত অহা টায়াৰ লাগি আছে। আৰু এইখনটো বুকিং হৈয়ে গ'ল। আৰু ভাৰ্নাখন যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। ভাৰ্নাখন যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। 285ত মই ভাৰ্নাখন দি দিম। গাড়ী হৈ আছে আৰু মাত্ৰ 30,000 চলা গাড়ী। তো এইটোৱে আৰু ৰঙাখন দেখুৱাম বুলি কৈছিলোঁ, দেখুৱালোঁ। এইখনটো বুকিঙে হৈ গ'ল আৰু এইখন আছে। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল। মোৰ নাম্বাৰটো এইটো ৱালত লিখাই আছে, আৰু ডেছক্ৰিপশ্যনতো মোৰ নাম্বাৰটো দি দিম। এইটো মোৰ নাম্বাৰটো ফোন কৰিব। আৰু ঘৰ এইটো বোকাখাট DF অফিচৰ ফ্ৰণ্টত। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।
আৰু বন্ধুসকলে ভাৰ্নাখনৰ কথা এটা থাকি গ'ল মানে মোৰ ভাৰ্নাখনক লৈ পেলাই মানে বহুত কমেণ্ট কৰিলে যে তই মানুহক ঠগিছ, এইটো মিটাৰ টেম্পাৰিং কৰা হয়, মিটাৰ কমাইছোঁ, কিলোমিটাৰ কমাইছোঁ, ঢেৰ কমেণ্ট কৰিছে। কিন্তু যদি মই এখন গাড়ী যদি মিটাৰ টেম্পাৰিং কৰিছোঁ তেন্তে মই গাড়ীখন ফ্ৰীকৈ দি দিম। আপোনালোকে বন্ধুসকল এইখন গাড়ী মানে ডিলাৰ ছাৰ্ভিচ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব, ডিলাৰ হিষ্ট্ৰী চেক কৰি ল'ব পাৰিব। এখন কোনো কিলোমিটাৰ কমোৱা নাই, একদম পূৰা অৰিজিনেল 30,000 চলিছে। যদি কোনোবাই যদি প্ৰুফ দিব পাৰে মই কমাইছোঁ তেন্তে মই গাড়ীখন ফ্ৰীকৈ দি দিম। এখন পূৰা অৰিজিনেল 30,000 চলা হয়, ডিলাৰ ছাৰ্ভিচ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব। মোৰ এইবিলাক ঠগি চিষ্টেম নাই। এতিয়া চাওক আপোনালোকৰ ওচৰতে প্ৰুফ আছে, যেনে এইখন এতিয়া 2014 চনৰ ইয়ন হয়, এইখন মাত্ৰ 18,000 চলিছে। কিন্তু এইখন আকৌ 16 চনৰ হয় ন, এইখন আকৌ 70,000 চলিছে। মোৰ মানে যিমানটো কিলোমিটাৰ চলি থাকে মই সিমানেই কৰি দিওঁ। মোৰ এইবিলাক মিটাৰ কমি চিষ্টেম নাই। সেইখনতো মই কমাই দিব পাৰোঁ, কথা এটা কৈছোঁ। সেইখনতো মই 20,000 কৰি দিব পাৰোঁ, কিন্তু মোৰ এইবিলাক কমি চিষ্টেম নাই। যিমানটো কিলোমিটাৰ চলি থাকে মই ডাইৰেক্ট সিমানটোৱে কৰি দিওঁ। কিন্তু ভাৰ্নাখন আপোনালোকে চেক কৰি ল'ব পাৰিব, ডিলাৰত ছাৰ্ভিচ ৰেকৰ্ড চেক কৰি ল'ব পাৰিব। মাত্ৰ 30,000 চলিছে। যদি মই কমাইছোঁ তেন্তে মই গাড়ীখন ফ্ৰীকৈ দি দিম। মোৰ এইবিলাক মিটাৰ কমি চিষ্টেম নাই বন্ধুসকল। বহুত কমেণ্ট কৰিছে মানে এখন মিটাৰ কমোৱা হয়, টেম্পাৰিং কৰিছোঁ, ঠগিছোঁ। মোৰ এইবিলাক ঠগি চিষ্টেমেই নাই। আৰু গাড়ী ভাৰ্নাখন পূৰা বাম্পাৰ টু বাম্পাৰ পূৰা অৰিজিনেল পেইণ্টত আছে। আৰু টায়াৰ গোটেইকেইটা দেখিছেনে, টায়াৰ গোটেইকেইটা নতুনেই হৈ আছে বুলি ক'ব পাৰি, 4টা টায়াৰ। তো কোনোবাই যদি ভাৰ্নাখন লয় সোনকালে যোগাযোগ কৰিব, বহুত ভাল গাড়ী এখন পাব। ভাৰ্নাখন পূৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, কোনো এক্সিডেণ্টেল নহয়, পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন। ইয়নখনো পূৰা ফ্ৰেছ, 18,000 চলা, আৰু এইখনটো বুকিং হৈয়ে গ'ল। তো যদি লয় কোনোবাই সোনকালে যোগাযোগ কৰিব। বাই বাই।